हेलो डियार्स मोर नाम सिद्दिक और आपनालोके चाइ आछे सिद्दिक टिउटोरियल यूट्यूब चैनल ओके तो मैं जे आपनालोकर कारणे लय आइছো क्लास 10 र हयतो त्रिकोणमिति ओके एतो चैप्टर नंबर 8 হয় त्रिकोणमिति मैं जे आपनालोकर লগত डिस्कस करिम तो बहुते स्टूडेंट মোক কৈ আছে যে त्रिकोणमिति लेसनটো সকলোৱে অলপ কঠিন বুলি ভাবি আছে সেই কাৰণে মোক এটো एक्चुअली ভিডিও বনাবলৈ ৰিকুৱেষ্ট কৰিছে বহুত তাৰ পিছত মই এটো ভিডিও বনালো সো আপোনালোকে নিশ্চয় ইয়াত যদি আপোনালোকৰ কিবা ডাউট আছে কিবা অসুবিধা আছে তেনেহলে আজি এই ডাউট খিনি ক্লিয়াৰ হৈ যাব এইটো एक्चुअली লেসনটো বহুত ডাঙৰ হয় ওকে সো সেই কাৰণে লেসনটোৰ কেইটামান পাৰ্ট হ'ব পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 তিনি চাৰিটা মান পাৰ্ট হ'ব ওকে তো এইটো ত্ৰিকোণমিতি ক্লাস 10 ৰ পাৰ্ট 1 ফাৰ্স্ট ভিডিও হ'ব সো আপুনি যদি এইটো ভালকে নুবুজে নেক্সটৰ বিলাক বুজাত বহুত অসুবিধা হ'ব ওকে সো এইটো ভালকে মনোযোগৰে যাব আই হোপ যদি আপুনি এইটো ভিডিও ভালকে চাই তাৰ পিছত আৰু বেলেগ অসুবিধা নহব ওকে সো আপুনি প্লিজ এইটো ভিডিও মনোযোগৰে চাব সো চাও ইয়াত যে ত্ৰিকোণমিতি ওকে ত্ৰিকোণমিতি তো ভালকে মনোযোগৰে চাব যদি কিবা বুজাত অসুবিধা হয় মোক কমেন্ট কৰিব ওকে তো এতিয়া ভিডিওটোৰ পোনে পোনে আমি স্টার্ট করি যে ত্রিকোণমিতি एक्चुअली কি যে মই স্টেপ বাই স্টেপ যাম ওকে এইটোত एक्चुअली মই বেসিক কি হয় ত্রিকোণমিতি एक्चुअली হেইবিলাকৰ বিষয়ে ডিসকাস কৰিম ওকে সো চাওক ইয়া ত্রিকোণমিতি বুলি কোৱাৰ লগে লগে আমাৰ কেইটামান বস্তু জানিব লাগিব যেনেকুৱা যেমন আমাৰ সমকোণী ত্ৰিভুজ ওকে সমকোণী ত্ৰিভুজ নিশ্চয় আপোনালোকে সকলোৱে জানে যে সমকোণী ত্ৰিভুজ কি जी त्रिभुजर এটা কোণৰ মাপ 90 ডিগ্ৰী হয় তাকে আমাৰ সমকোণী ত্ৰিভুজ বুলি কয় হয় নাই আপোনালোকে নিশ্চয় সকলোৱে জানে ক্লাস 7 8 9 এইবিলাক পঢ়ি আহিছে কিন্তু আমাৰ মনত ৰাখিব লাগিব ত্ৰিকোণমিতি মানে আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে আলোচনা কৰিম ত্ৰিকোণমিতি কেনেকুৱা ধৰণৰ ত্ৰিভুজত আলোচনা কৰা হয় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এতিয়া কথাটা হল সমকোণী ত্ৰিভুজ কি যে যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী তাক সমকোণী ত্ৰিভুজ বুলি কোৱা হয় যেনে এইটো আমাৰ এটা সমকোণী ত্ৰিভুজ হ'ব নিশ্চয় ইয়াত মই তো নাম দি দিলো এ বি সি কিয়নো ইয়াত বি কোণটো আছে 90 ডিগ্ৰী ওকে বি কোণটো ইয়াত দি আছে 90 ডিগ্ৰী সেই কাৰণে এইটো এটা সমকোণী ত্ৰিভুজ মানে যি ত্ৰিভুজত তিনিটা কোণ নাই এইটো এটা কোণ এইটো এটা কোণ এইটো এটা কোণ এইটো হল 90 ডিগ্ৰী মানে এটা কোণৰ মাপ 90 ডিগ্ৰী হলেই হল তেনেহলে এ বি সি ত্ৰিভুজটো সমকোণী ত্ৰিভুজ এতিয়া এট ফার্স্ট এটা কথা বুজি পাইছে কি যে সমকোণী ত্রিভুজ হয় নাই সমকোণী ত্রিভুজ এটা তো সকলোৱে বুজি পাইছে তাৰ পিছত এইটো নাম্বাৰ 1 এইটোৰ পিছত আপোনালোকৰ জানিব লাগিব যে থিতা কি বস্তু তো থিতাটো অলপ পিছত মই কৈ আছো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াত 2 নম্বৰ বস্তুটো ভালকে চাওক যে সমকোণী ত্ৰিভুজৰ পিছত আমাৰ আকো এটা কথা জানিব লাগিব যে সমকোণী ত্ৰিভুজ এটাত আমাৰ एक्चुअली তিনিটা বস্তু থাকে এটা হয় লম্ব আন এটা হয় অতিভুজ আৰু আন এটা হয় ভূমি ওকে এটা হয় আমি অতিভুজ কোণটোক কম প্ৰথমতে আমি অতিভুজ কোণটোক কম এইটো অতিভুজক ইংৰাজীত কোৱা হয় হাইপোটেনিয়াস ওকে যদি কোনোবাই ইংৰাজী মিডিয়ামৰ ষ্টুডেন্ট আছে এটো চাব যে অতিভুজ মানে ইংৰাজীত কয় আপোনাৰ হাইপোটেনিয়াস সো এইচ পোন প্ৰথমতে আহে নাই সেই কাৰণে অতিভুজক আমাৰ এইচৰ সহায়ত বুজোৱা হয় কিহেৰে বুজোৱা হয় এইচৰ সহায়ত যেহেতু ইংৰাজীত কয় হাইপোটেনিয়াস এইচ পোন প্ৰথমতে আহে সেই কাৰণে অতিভুজক আমাৰ এইচৰ সহায়ত বুজোৱা হয় ওকে তো এতিয়া কথা অতিভুজ কোণটো আমাৰ সমকোণী ত্ৰিভুজ এটাত 90 ডিগ্ৰী কোণৰ বিপৰীত ফালে থকা বাহুটোক অতিভুজ বুলি কোৱা হয় ওকে নিশ্চয় বুজি পাইছে যে সমকোণী ত্ৰিভুজ এটাৰ 90 ডিগ্ৰী কোণৰ বিপৰীত ফালে বাহুটো অৰ্থাৎ 90 ডিগ্ৰী কোণৰ বিপৰীত ফালে কোনটো বাহু আছে এসি হয় নাই তো এসি বাহুটো হ'ব আমাৰ কি অতিভুজ তেনেহলে এসি বাহুটো কি হ'ব এটা হ'ব অতিভুজ ওকে তো মই তলত লিখি দি আছো এসি কি হ'ব তেনেহলে অতিভুজ বুজি পাইছে এসি অতিভুজ ওকে তাৰ পিছত ভূমি আৰু লম্ব কোণটো যেটো থিয় হৈ আছে যেটো ভাই এইটোৱে লম্ব তো এটো ইয়া থিয় হৈ আছে তাহলে এবি টো হ'ব লম্ব ওকে লম্ব
ওকে লম্বক ইংৰাজীত কোৱা হয় পাৰপেন্ডিকুলাৰ পি প্ৰথমতে আহে সেই কাৰণে ইয়াক বুজোৱা হয় পি আখৰেৰে অতিভুজক কি হয় হাইপোটেনিয়াস এইচ প্ৰথমতে আহে সেই কাৰণে অতিভুজক বুজোৱা হয় এইচৰ সহায়ত ওকে তাৰ পিছত ভূমি ভূমি ইয়াত যিটো এনেকৈ আছে হয়নে নাই বিসি তেতিয়াহ'লে ইয়াত ভূমি হ'ব বিসি বিসি কি হ'ব ভূমি এইবিলাক মনত ৰাখিব লাগিব বিসি কি হ'ব ভূমি ভূমিক ইংৰাজীত কোৱা হয় বেছ সেই কাৰণে ইয়াৰ পোনপ্ৰথমতে বি আহে সেই কাৰণে ইয়াক বিৰ সহায়ত বুজোৱা হয় তো এইটো আপুনি সকলোৱে বুজি পাইছে চাগে কি যে ত্ৰিকোণমিতি পঢ়িবলৈ হলে আমাৰ জানিব লাগিব যে সমকোণী ত্ৰিভুজ কি যে যি ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰী তাক সমকোণী ত্ৰিভুজ বুলি কয় এইটো ক্লিয়াৰ তাৰ পিছত আমাৰ আছে ইয়াত তিনিটা বস্তু জানিব লাগে অতিভুজ লম্ব আকৌ আৰু আন এটা কি ভূমি অতিভুজ কোণটো যে 90 ডিগ্ৰী কোণৰ বিপৰীত ফালে যেটো বাহু আছে এটা অতিভুজ অৰ্থাৎ 90 ডিগ্ৰী বিপৰীত ফালে ইয়াত কি আছে এসি তো হল অতিভুজ ওকে তাৰ পিছত লম্ব যেটো এনেকি আছে থিয় হৈ আছে এটা লম্ব এবি থিয় হৈ আছে এবি তো হ'ব লম্বক ইংৰাজীত কোৱা হয় পাৰপেন্ডিকুলাৰ সেই কাৰণে ইয়াক পি আখৰেৰে সূচোৱা হয় আৰু ভূমি যেটো ইপিনে আছে হয়নে নাই ভূমি ইয়াত কি আছে বিসি হয়নে নাই তো ভূমিক ইংৰাজীত কোৱা হয় বেছ সেই কাৰণে ইয়াক বি আখৰেৰে বুজোৱা হয় এটো ক্লিয়াৰ তাৰ পিছত আমাৰ আকৌ আন এটা বস্তু লাগিব যেটো আপোনালোকে সকলোৱে পঢ়ি আহিছে যে পাইথাগোৰাছৰ উপপাদ্য হয়নে নাই পাইথাগোৰাছৰ উপপাদ্য সকলোৱে পঢ়ি আহিছে ইয়াত মই লিখি দিছো যে পাইথাগোৰাছৰ উপপাদ্য এটো জানিব লাগিব ওকে পাইথাগোৰাছৰ উপপাদ্য ইংৰাজীত এটো কোৱা হয় পাইথাগোৰাছ থিওৰাম ওকে এটো কোৱা হয় পাইথাগোৰাছ থিওৰাম তো পাইথাগোৰাছৰ উপপাদ্যটো কি আপোনালোকে সকলোৱে নিশ্চয় পঢ়ি আহিছে যে পাইথাগোৰাছৰ উপপাদ্য সদায় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে এপ্লিকেবল হয় ওকে তো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ উপপাদ্য হয় পাইথাগোৰাছৰ উপপাদ্য হল যে সমকোণী ত্ৰিভুজ এটাত অতিভুজ আমাৰ এটো আছে নে 90 ডিগ্ৰী বিপৰীত ফালে অতিভুজ স্কয়াৰ ওকে অতিভুজ স্কয়াৰ মই ইয়াত লিখি দি আছো যে অতিভুজ স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ এইবিলাক স্কয়াৰ ওকে এইবিলাক স্কয়াৰ হয় তো পাইথাগোৰাছৰ উপপাদ্য আপোনাৰ ইয়াত মনত ৰাখিব লাগিব যে অতিভুজ স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ ওকে এটো মনত ৰাখিবই লাগিব তো ত্ৰিকোণমিতি পঢ়িবলৈ হলে এইবিলাক মনত ৰাখিবই লাগিব সমকোণী ত্ৰিভুজ কোণটো অতিভুজ 90 ডিগ্ৰী বিপৰীত ফালেটো অতিভুজ থিয় হৈ থকাটো লম্ব আৰু ইপিনে থকাটো ভূমি তাৰ পিছত পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল যে অতিভুজ স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ হয়নে নাই তাৰ পিছত অতিভুজক আমি কি আখৰেৰে বুজোৱা হয় এইচ হয়নে নাই লম্বক কি আখৰেৰে বুজোৱা হয় পি ভূমি কি আখৰেৰে বুজোৱা হয় বি হয়নে নাই সেই কাৰণে আমাৰ অতিভুজৰ ঠাইত মই লিখিব পাৰো এইচ স্কয়াৰ হয়নে নাই অতিভুজ মানে কি এইচ হাইপোটেনিয়াস এইচৰ সহায়ত বুজোৱা হয় ইকুয়াল টু লম্ব মানে কি পি হয়নে নাই লম্ব মানে পি আখৰেৰে বুজোৱা হয় পাৰপেন্ডিকুলাৰ সো লম্বৰ ঠাইত মই লিখিব পাৰো পি স্কয়াৰ আছে স্কয়াৰ প্লাস ভূমি ঠাইত মই কি লিখিব পাৰো বি হয়নে নাই যেহেতু বেছ বুলি কয় এটো তো বি স্কয়াৰ তো এইটো হল আমাৰ ফৰ্মুলা এটো মনত ৰাখিব লাগিব যে h স্কয়াৰ ইকুয়াল টু p স্কয়াৰ যোগ v স্কয়াৰ হাইপোটেনিয়াস স্কয়াৰ ইকুয়াল টু পারপেন্ডিকুলার স্কয়ার যোগ প্লাস বেস স্কয়ার মানে অতিভুজ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার যোগ ভূমি স্কয়ার এইটো সকলোৱে বুজি পাইছে যদি বুজি পোৱা নাই মোক কমেন্ট কৰিব ওকে মই আকৌ বুজাবলৈ ভালকে চেষ্টা কৰিম তো তাৰ পিছত এইখিনি আপোনালোকে সকলোৱে এটা স্ক্ৰিনশ্বট মাৰি লওক ওকে এইখিনি হৈছে না এতিয়া মই নেক্সট স্টেপত যাম সকলোৱে নিশ্চয় বুজি পাইছে চাগে তো এতিয়া নেক্সট স্টেপ ওকে এইখিনি জানাৰ পিছত আপোনালোকৰ জানিব লাগিব এই আমি যে ত্ৰিকোণমিতি কেনেকুৱা ধৰণৰ ত্ৰিভুজৰ ক্ষেত্ৰত আলোচনা কৰিম সমকোণী ত্ৰিভুজ হয়নে নাই তো সমকোণী ত্ৰিভুজ তো মই ইয়াত এটা সমকোণী ত্ৰিভুজ ললো ওকে মই এটা সমকোণী ত্ৰিভুজ ললো সমকোণী ত্ৰিভুজ মানে এটা কোণ কিমান হ'ব লাগিব 90 ডিগ্ৰী তো ইয়াত মই এই কোণটো 90 ডিগ্ৰী লৈছো ওকে এটা সমকোণী ত্ৰিভুজ এই কোণটো মই কিমান ললো এটা 90 ডিগ্ৰী হয়নে নাই এটা 90 ডিগ্ৰী ললো তো ইয়াত দিলু এ বি সি ওকে তো নিশ্চয় 90 ডিগ্ৰী বিপৰীত ফালে এইটো হ'ব অতিভুজ
হয়নে নাই এতিয়া কথাটো হল যে যেটো থিয় হৈ থাকে এইটো আমি কি বুলি কওঁ যেটো থিয় হৈ আছে এইটোক আমি লম্ব বুলি কওঁ আৰু এইটো কি বুলি কওঁ ভূমি বুলি কওঁ হয়নে নাই কিন্তু এইটো লজিক মই হৰুতে পঢ়ি আছো হয়নে নাই কিন্তু এতিয়া অলপ লজিকটো চেঞ্জ হ'ব ইয়াত চাওক যে এতিয়া কেনেকৈ লজিকটো চেঞ্জ হ'ব ইয়াত আমি ত্ৰিকোণমিতি পঢ়িবলৈ হলে কেইটামান জিনিস আপোনালোকৰ মনত ৰাখিব লাগিব কেইটামান যেনেকৈ সাইন মই ভালকে বুজাবলৈ এইবিলাক চেষ্টা কৰি আছো চাওক আপোনালোকে sin θ = p/h তো এতিয়া কথাটো হল আপোনালোকৰ মনত কোশ্চেন আহিব যে থিতা কি p কি h কি হয় নাই তো p কি h কি এটো মই আপোনাক অলপ আগতে কলো যে p মানে পারপেন্ডিকুলার মানে কি আমাৰ লম্ব h মানে হাইপোটেনিয়াস মানে ভূমি এইটোৱে হয় ওকে তো ইয়াৰ ঠাইত লিখিব পাৰো মই p মানে কি লিখিব পাৰো p মানে লম্ব আকৌ h মানে কি লিখিব পাৰো অতিভুজ ওকে h মানে hৰ ঠাইত অতিভুজ লিখিব পাৰো ওকে তো এই চাওক থিতাটো হল ইয়াত সূক্ষ্ম কোণ কি থিতাটো কি সূক্ষ্ম কোণ থিতাটো হল সূক্ষ্ম কোণ আৰু যদি কোনোবাই ইংৰাজী মাধ্যমৰ আছে ইংৰাজী মিডিয়ামৰ আছে থিতাটোক আপোনাৰ কয় একিউট এংগেল ওকে সূক্ষ্ম কোণ তো সূক্ষ্ম কোণ কি সূক্ষ্ম কোণ হল আপোনাৰ যিবিলাক কোণৰ মান 90 ডিগ্ৰীতকৈ কম কিন্তু 0 ডিগ্ৰীতকৈ বেছি অৰ্থাৎ সূক্ষ্ম কোণৰ মান আপোনাৰ 1 2 3 4 4 5 6 7 আপ টু আপোনাৰ 89 অবধি হ'ব পাৰে ওকে কিন্তু 89 অবধি হ'ব পাৰে কিন্তু 90 হ'ব নোৱাৰে কিয়নো থিতা হ'বলৈ হলে 90 তকৈ কম হ'ব লাগিব 1 তকৈ বেছি কিন্তু 90 তকৈ কম এটোই কয় সূক্ষ্ম কোণ ইয়া থিতাটা কি সূক্ষ্ম কোণ ওকে তো ইয়াত আপোনালোকে চাওক এইটো তো 90 ডিগ্ৰী এটা সূক্ষ্ম কোণ হ'ব নোৱাৰে কেতিয়া কিন্তু এইটো 90 ডিগ্ৰীতকৈ কম আছে নে নাই নিশ্চয় আছে তো চাওক ইয়াত এনেকৈ যদি মই একদম সিধাকে দিও তেনেহলে এটা 90 ডিগ্ৰী হ'ব হয়নে নাই তেনেহলে 90 ডিগ্ৰী হ'ব এতিয়া কথা হল যদি এইটো মই সিধা না দি ইপিনে দিও 90 কমি হৈছে না এইটো 90 কম হ'ব নে নাই নিশ্চয় 90 কম হ'ব তো এনেকুৱা এইটো এদি সিধা দিলে 90 হল হয় কমি হৈছে তো এনে সিধা দিলে 90 হল হয় কমি হৈছে তো এইবিলাক কি 90 তকৈ কম আছে 90 তকৈ কম থাকা মানে কি এইবিলাক নিশ্চয় কি সূক্ষ্ম কোণ হ'ব হয়নে নাই এতিয়া কথা হল এই তো p আৰু h ইয়াত ph এইবিলাক কি বস্তু ভালকে চাওক মনত ৰাখিবই লাগিব ইয়াত sin θ = p/h ওকে তাৰপিছত মই লিখি দি আছো লাহে আপোনালোকক বুজাই দিম পিছত sin θ p/h তাৰপিছত cos θ আপোনাৰ b/h tan θ আপোনাৰ p/b ওকে এই তিনিটা মনত ৰাখিবই লাগিব ইয়াৰ পিছত আকৌ তিনিটা আছে কিন্তু আকৌ তিনিটা থাকিলে sin cos tan এইবিলাকৰ অপোজিট মানে উল্টা হয় মই বুজাই দি আছো অলপ পিছত তো এটা মনত ৰাখিব লাগিব যে sin θ = p/h cos θ = b/h tan θ = p/b এইখিনি তোমাৰ মনত ৰাখিবই লাগিব তো p মানে হল আপোনাৰ কি লম্ব পারপেন্ডিকুলার h মানে হাইপোটেনিয়াস অতিভুজ b মানে আপনার বেস মানে ভূমি h মানে অতিভুজ এইটো p/, actually h না হয় p/b এইটো ওকে তো এইটো p/b p মানে আপনার লম্ব b মানে আপনার ভূমি এবারে মনত রাখিব লাগিব লম্ব বাই ভূমি আপনার ভূমি বাই লম্ব বাই অতিভুজ আপনার ভূমি বাই অতিভুজ লম্ব বাই ভূমি এইবিলাক মনত ৰাখিব লাগিব তো আমরা লম্ব বাই অতিভুজ ভূমি বাই অতিভুজ লম্ব বাই ভূমি এনেকে মনত ৰাখাৰ একো দৰকাৰ নাই আপোনালোকে সিধা মনত ৰাখিব sin θ = p/h cos θ = b/h tan θ = p/b ওকে তাৰ পিছত আমাৰ আকৌ কেইটামান আছে তাৰ পিছত আহে আপোনাৰ cot ওকে cot θ = b/p তাৰ পিছত sec θ = h/b তাৰ পিছত cosec θ = h/p ওকে তো ইয়া চাওক আমাৰ sin θ = p/h হয়নে নাই ইয়া চাওক সাইনৰ অপোজিট আমাৰ cosec θ হয় ওকে তো sin θ = p/h কিন্তু cosec θ কি হৈছে cosec θ h/p ইয়াৰ উল্টা হৈছে এটো p/h এটো h/p চাওক ইয়াত
সাইনৰ আমাৰ ওলোটা হয় কসেক sin থিটা ইকুৱেল টু p বাই h cosec থিটা ইকুৱেল টু h বাই p ওলোটা হৈছে নে নাই ইন সিমিলাৰিটি আমাৰ এইটো ইয়াত যি আছে cos থিটাৰ ওলোটা হয় আমাৰ sec থিটা ওকে cos থিটাৰ ওলোটা কি হয় sec থিটা ইয়া চাওক যে cos থিটা ইকুৱেল টু b বাই h আর sec থিটা ইকুৱেল টু h বাই b হয় নাই ইয়াত আকৌ ওলোটা হৈছে কি tan আৰু cot ওকে চাওক ইয়াত tan থিটা ইকুৱেল টু p বাই b cot থিটা ইকুৱেল টু b বাই p হয় নাই ওলোটা হৈছে তো এই তিনিটা মনত ৰাখিলে হল sin থিটা ইকুৱেল টু p বাই h cos থিটা ইকুৱেল টু b বাই h tan থিটা ইকুৱেল টু p বাই b তাৰ পিছত এই তিনিটাৰ অপোজিট হয় এটো সাইনৰ অপোজিট আমাৰ কি হয় cosec হয় sin থিটা ইকুৱেল টু p বাই h cosec থিটা ইকুৱেল টু h বাই p cos থিটা ইকুৱেল টু b বাই h sec থিটা ইকুৱেল টু h বাই b tan থিটা ইকুৱেল টু p বাই b cot থিটা ইকুৱেল টু b বাই p হয় নাই তো এইটো ওলোটা হয় তো মনত ৰাখিব লাগিব এই তিনিটা যে sin থিটা p বাই h cos থিটা b বাই h tan থিটা p বাই b এই তিনিটা মনত ৰাখিব লাগিব ওকে tan থিটা p বাই b এই তিনিটা মনত ৰাখিবই লাগিব তে বাকিবিলাক সহজ হ'ব ওকে তো ইয়াত চাওক ইয়াত ভূমি আৰু আমাৰ যেটো লম্ব সেটো পৰিৱৰ্তন হ'ব কেনেকে যেনেকুৱা মই ইয়াত sin থিটা আপোনালোকে সকলোৱে জানে যে এইটো একচুয়ালি লম্ব হ'ব লাগে হয় নাই এইটো ভূমি হ'ব লাগে 90 ডিগ্ৰী বিপৰীত ফালে এইটো অতিভুজ হ'ব লাগে মানে অতিভুজ মানে আপোনাৰ এইটো h অতিভুজ মানে কি h ওকে অতিভুজক কি আখৰেৰে বুজা হয় h হয় নাই যেটো হাইপোটেনিয়াস AC মানে কি হ'ব আপোনাৰ h এইটো অতিভুজ AC এইখিনি অতিভুজ মানে এইখিনি h ওকে এতিয়া কথা হল যে লম্ব আৰু ভূমি পৰিৱৰ্তন হ'ব কেনেকে যদি মই ইয়াত এইটো থিতা বুলি ধৰো থিতা মানে কি 90 ডিগ্ৰীতকৈ কম এইটো 90 ডিগ্ৰীতকৈ কম আছে এইটোক মই থিতা বুলি ধৰো ওকে ভালকৈ ইয়াত চাব এইটো মই থিতা ধৰিলো তো ইয়াত যদি মই sin থিতা লিখো তো ইয়াত মই ইয়াতে কৰি দিও sin থিতা ওকে sin থিতা ইকুৱেল টু আমি জানো ফৰ্মুলাটো জানিবই লাগিব p বাই h মনত ৰাখিব লাগিব sin থিতা ইকুৱেল টু p বাই h ইয়াত কথা হল p মানে আপোনাৰ কি p মানে হয় লম্ব h মানে অতিভুজ p মানে লম্ব তো আপোনালোকে সকলোৱে জানে যে এইটো মানে থিয় হৈ আছে এইটো লম্ব কিন্তু এইটো লম্ব নহব ইয়াত কিয়নো চাওক ইয়াত মই কৈ আছো যেনেকুৱা আমি জানো যে 90 ডিগ্ৰীৰ বিপৰীত ফালে যেটো বাহু আছে এইটো হয় অতিভুজ বা হাইপোটেনিয়াস অতিভুজক বুজোৱা হয় এই আখৰেৰে যেহেতু হাইপোটেনিয়াস h পোন প্ৰথমতে হয় হয় নাই কিন্তু থিতা কোণ যেটো ধৰিম মই থিতা কোণৰ বিপৰীত ফালেটো হ'ব আমাৰ এটো হ'ব লম্ব ওকে এটো কি হ'ব লম্ব কি আখৰেৰে বুজোৱা হয় লম্বক বুজোৱা হয় কি আখৰেৰে p আখৰেৰে যেহেতু ইয়াত ইংৰাজীত কোৱা হয় পাৰপেন্ডিকুলাৰ ওকে লম্বক p আখৰেৰে বুজোৱা হয় সকলোৱে বুজি পাইছে মই কি কৈছো যে থিতা 90 ডিগ্ৰী কোণৰ বিপৰীত ফালে যেটো বাহু থাকে অৰ্থাৎ AC বাহু এটো হয় সদায় অতিভুজ আৰু থিতা কোণ যেটো মই ধৰিম থিতা কোণৰ বিপৰীত ফালে যে বাহুটো আছে এইটো হ'ব আপোনাৰ লম্ব অৰ্থাৎ ইয়াত p টো হ'ব লম্ব আপনার BC টো হ'ব লম্ব কিন্তু এটা যদি অতিভুজ হল এটা যদি লম্ব হল BC তাহলে নিশ্চয় আন এটা আছে আন এটা কি ভূমি নিশ্চয় AB টো ভূমি হ'ব ইয়াত চাওক ভূমি কোন ফালে গৈছে ইয়াত ভূমিটো থিয় হৈ আছে হয় নাই সো এইখিনি হৰু ক্লাছৰ লজিক বাদ দিয়া যে যেটো থিয় হৈ থাকে এটো একচুয়ালি লম্ব এই যেটো ইপিনে আছে এটো ভূমি এনেকুৱা নহবও পাৰে কিয়নো আমি ইয়াত জানিম যে 90 ডিগ্ৰী কোণৰ বিপৰীত ফালে থকাটো অতিভুজ ইয়াক এই আখৰেৰে বুজোৱা হয় আৰু থিতা কোণ যেটো ধৰিম ইয়াৰ বিপৰীত ফালে থকাটো লম্ব ইয়াক p আখৰেৰে বুজোৱা হয় ওকে ইয়াত p আখৰেৰে বুজোৱা হয় আৰু যেটো বাকি থাকে এটো নিশ্চয় কি ভূমিয়ে বাকি থাকিব নে নাই এটা যদি লম্ব এটা যদি অতিভুজ হয় এটা যদি লম্ব হয় এটা নিশ্চয় কি ভূমি হ'ব তো এইটো চাওক ইয়াত চাওক sin থিতা ইকুৱেল টু p বাই h ওকে sin থিতা ইকুৱেল টু p বাই h হয় নাই তো ইয়াত কথাটা হল থিতা মই এইটো ধৰিছো হয় নাই এটা p মানে কি জানো মই লম্ব এই থিতা এইটো ধৰাৰ লগে লগে লম্ব কি এইটো হ'ব BC বাহু মই p ঠাইত কি লিখিব পাৰো BC হয় না BC বাই h মানে তো AC হাইপোটেনিয়াস বা অতিভুজ 90 ডিগ্ৰী বিপৰীত ফালে AC ওকে এতিয়া কথাটা হল যদি মই sin থিতা এইটো কোণ নধৰি মই sin থিতা ইকুৱেল টু আমি তো জানো ফৰ্মুলাটো p বাই h sin থিতা যদি মই এইটো কোণ নধৰি মই যদি এইটো ধৰো
এইটো যদি থিতা ধৰো ওকে এইটো যদি থিতা ধৰো তেনেহলে কি হ'ব আমি তো জানো sin থিতা = p/s হয়নে নাই এতিয়া কথাটো হল এইটো থিতা ধৰাৰ লগে লগে এইটো এতিয়া লম্ব নহয় থিতাৰ বিপৰীত ফালে বাহু কোনটো আছে এই যে এইটো বাহু এইটো হ'ব লম্ব এইটো হ'ব p ab বাহুটো হ'ব এতিয়া লম্ব তেতিয়া হলে ইয়াত p ঠাইত এইটো থিতা ধৰাৰ লগে লগে লম্ব এইটো হল p তেতিয়া হলে p মানে এইটো ইয়াত কি হ'ব ab ওকে আর অতিভুজ h মানে আপনার কি অতিভুজ তো 90 এর বিপরীত ফলে অতিভুজ h না হয় ওকে অতিভুজ ac হ'ব ওকে ইন সিমিলারিটি বাকি সকলো বিলাক যে cos থিতা tan থিতা সকলো বিলাকে এনেকুৱাই হ'ব ওকে তো ইয়া চাও এতিয়া মই যদি থিতা এইটো ধৰো থিতা ওকে এইটো ধৰো থিতা তেনে হলে আপোনালোকে তো এইবিলাক সকলোৱে জানে যে p মানে লম্ব s মানে অতিভুজ b মানে ভূমি s মানে অতিভুজ p মানে লম্ব b মানে ভূমি এইবিলাক জানে তো ইয়া চাও মই এই ত্ৰিভুজটোত এই সমকোণী ত্ৰিভুজটোত থিতা এইটো ধৰিছো তেনে হলে কি sin থিতা আমি জানি এইটো মনত ৰাখিব লাগিব p/s ইয়াত p কোনটো হ'ব থিতা এইটো কোণ ধৰাৰ লগে লগে ইয়াৰ বিপৰীত ফালে যেটো বাহু এইটো হ'ব p অৰ্থাৎ p ঠাইত bc টো হ'ব p তো p ঠাইত মই bc লিখিব পাৰো বাই h মানে 90 এর বিপৰীত ফালে কোনটো ac আছে তো ac হ'ব h ইয়া চাও bc cos থিতা = মনত ৰাখিব লাগিব b/s ওকে তো cos থিতা = b/s তো থিতা মই এইটো ধৰিছো এইটো থিতা ধৰিলে এইটো হ'ব কি p 90 কাৰণ এইটো থিতাৰ বিপৰীত ফালে এইটো বাহু আছে 90 এর বিপৰীত ফালে এইটো আছে এইটো হ'ব কি h হয়নে নাই তো বাকি কি এইটো b হ'ব তেনে হলে b বাহু কোনটো হল ab ওকে b ঠাইত ab বাই h তো 90 এর বিপৰীত ফালে কি ac আছে তো ac হল হয়নে নাই এতে কথাটো হল tan থিতা = আমি জানো p/b থিতা এইটো ধৰিছো ইয়াৰ বিপৰীত ফালে এইটো বাহু আছে এইটো p b কোনটো এটা যদি h হয় এইটো নিশ্চয় b হ'ব তেনে হলে tan থিতা = p ঠাইত bc b কোনটো হ'ব ab ওকে তো ইয়াত মই লিখি দিলো ab হয়নে নাই বাকি সকলো বিলাক এনেকুৱা যে cot থিতা = কি মনত ৰাখিব লাগিব cot থিতা = b/b cot মানে কি tan ৰ বিপৰীত হয় tan থিতা = p/b cot থিতা = b/p হয়নে নাই এনেকুৱা sec কাৰ ওলোটা হয় cos ৰ ওলোটা হয় cos থিতা = b/s sec থিতা = h/b হ'ব তো h/b যে sin থিতা = p/s sin ৰ অপোজিট কি ওলোটা কি cosec হয় তো cosec থিতা কি হ'ব h/p ইয়াত h/p আহিছে তো এনেকুৱা বাকি বিলাক হয়নে নাই তো এইটো আপোনাৰ মনত ৰাখিব লাগিব যে sin থিতা = p/s cos থিতা b/s tan থিতা p/b কিন্তু এতিয়া কথাটো হল এই ত্রিভুজটোতে ওকে এই ত্রিভুজটোতে যদি মই ইয়া চাও sin থিতা = p/s এটো ঠিকই আছে কিন্তু এই ত্রিভুজটোত কি bc/ac আহিছে কাৰণ থিতা মই এতে কোণ ধৰিছো হয়নে নাই এইটো থিতা ধৰাৰ লগে লগে মোৰ এইটো হৈছে p ইয়াৰ বিপৰীত ফালে থিতাৰ বিপৰীত ফালে এইটো p হয়নে নাই bc/s মানে ac এতে কথা হল থিতা sin যদি মই থিতাৰ ঠাইত মই a লিখিব পাৰো কাৰণ থিতাটো হল সূক্ষ্মকোণ যদি মই sin a লিখো sin a মানে এইটো কোণ ধৰিছো নহয় ইয়াৰ বিপৰীত ফালে কোনটো বসে sin a মানে আমি কি জানো sin থিতা = p/s হয়নে নাই তো এইটো a কোণ ধৰা হৈছে এইটো a কোণ ধৰিলে কি হ'ব ইয়াৰ বিপৰীত ফালে কি p ইয়াৰ বিপৰীত ফালে এইটো বাই আছে বাহু আছে হয়নে নাই bc তো bc হ'ব ডিভাইডেড বাই h মানে কোনটো হ'ব ইয়াৰ 90 এর বিপৰীত ফালে এইটো আছে ac তো এইটো হ'ব এতিয়া কথা হল sin a ঠাই যদি মই sin c লিখো sin থিতা সেম থিতা sin থিতাৰ জায়গা দিয়াত কি আছে c তো sin থিতা = আমি কি জানো p/s সেম কিন্তু এতিয়া কথাটো হল থিতা এইটো ধৰাৰ লগে লগে p হ'ব আপোনাৰ এইটো ইয়াৰ বিপৰীত ফালে এইটো হ'ব ab তো ab হ'ব হয়নে নাই ab/h মানে তো 90 এর বিপৰীত ফালে c হ'ব এনেকুৱা cos যদি আমি ইয়াত a ধৰো cos থিতা = আমি কি জানো b/h হয়নে নাই এই মানে কোনটো কোণ ধৰা হৈছে ইয়াত ত্রিভুজটোত এই যে এইটো কোণ ধৰাৰ লগে লগে ইয়াৰ বিপৰীত ফালে বাহু হ'ব এইটো p হ'ব এটা তো h হ'ব এটা হ'ব b তা b/h আছে b মানে কোনটো ab বাহু h মানে কোনটো ac বাহু হয়নে নাই এনেকুৱা যদি ইয়াত মই এতিয়া cos a ঠাইত cos যদি মই c ধৰো cos a ঠাইত যদি মই cos c ধৰো তেনেহলে কি হ'ব cos c ধৰিলে cos যদি মই এইটো c ধৰো তেনেহলে এইটো থিতা ধৰাৰ লগে লগে ইয়াৰ বিপৰীত ফালে এইটো হ'ব p এটা হ'ব p এইটো হ'ব b কিন্তু অতিভুজ কেতিয়া পৰিৱৰ্তন হয় অতিভুজ ac থাকিব cos c = আমি কি জানো b/cos
বি বাই এইচ ওকে বি এইটো মই সি ধৰিলে এইটো পি এইটো হ'ব বি তো বি সি এইচ মানে এ চি ওকে তাৰপিছত যদি মই এইবিলাক চাওক এইটো কস সি সি কোণ ধৰাৰ লগে লগে আমাৰ আহিছে বি চি বাই এ চি কস এ কোণ ধৰাৰ লগে লগে এ বি বাই এ চি তেনেকুৱা ইয়াতো সাইন এ কোণ ধৰিলে আমাৰ আহিছে কি পি বাই এ চি নে বি চি বাই এ চি আহিছে এইটো কেনেকৈ আহিল মই বুজাই দিলোঁ আৰু সাইন সি সি কোণ ধৰিলে এ বি বাই এ চি আহিছে ইয়াত চাওক এইটো একে হ'লেও এই কোণটোৰ পৰিৱৰ্তনে ইয়াত বেলেগ বেলেগ আহিছে হয়নে নাই এতিয়া চাওক ইন সিমিলাৰিটি টেনৰ ক্ষেত্ৰতো চাওক আপোনালোকে যে কি হ'ব যদি মই টেন এ কোণটো ধৰো আমি জানো টেন এ ইকুৱেল টু কি টেন থিটা ইকুৱেল টু কি টেন থিটা ইকুৱেল টু পি বাই বি তো ইয়াত এ কোণ ধৰিলে এ কোণটো যদি মই এইটো ধৰক ইয়াৰ বিপৰীত ফালেটো পি হ'ব এইটো পি হ'ব পি কি আছে বি চি হয়নে নাই বি চি বি বি হ'লে এইচ এইটো নিশ্চয় বি হ'ব এ বি এতিয়া যদি মই টেন চি ধৰো টেন চি চিম এইটোতো একে হ'ব পি বাই টেন থিটা ইকুৱেল টু পি বাই বি এতিয়া কথাটো হ'ল এইটো যদি মই ইয়াৰ চি কোণটো থিটা ধৰিছোঁ ইয়াৰ বিপৰীত ফালে এইটো আছে পি পি মানে আপোনাৰ এ বি হয়নে নাই আৰু বি মানে কোণটো আছে বি চি বুজি পাইছেনে নাই সকলোৱে বুজি পাইছে নিশ্চয় তো এতিয়া চাওক এটা কোশ্চিন এটা প্ৰশ্ন মই তোমাক দিম বুজাই দিম তাৰপিছত এক্সাৰচাইজৰ সকলোবিলাক নিজেই পাব কিন্তু নিজে যদি নোৱাৰে মইতো পিছত কৰাই দিম এইটো পাৰ্ট 1 ভিডিঅ' হ'ব ইয়াৰ নেক্সটত মই অংকবিলাক আপোনাক বুজাই দিম ভালকে কিন্তু ইয়াত চাওক এটা মই আপোনাক প্ৰশ্ন সুধো বা দিওঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো পুশ কৰি মই কোশ্চিনটো আপোনাক দিওঁ কিন্তু ভিডিঅ'টো পুশ কৰি আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিব যদি নোৱাৰে তো ইয়াত চাব যেহেতু এটা প্ৰথম প্ৰশ্ন আপোনাৰ কাৰণে সো এইটো চাওক মই পিছত দি দিম বাৰু এইটো চাওক তো মই তোমাক যিখিনি পঢ়ালো সেইখিনিৰ ওপৰত বেছ কৰি মই এটা কোশ্চিন ইয়াত লিখিছোঁ যে টেন থিটা যদি টেন থিটা ইকুৱেল টু 3/4 তেন্তে সাইন থিটা আৰু কস থিটা নিৰ্ণয় কৰা ওকে তো আমাক দিয়া আছে টেন থিটা ইকুৱেল টু 3/4 সাইন থিটা আৰু কস থিটা নিৰ্ণয় কৰা মানে উলিয়াব লাগে ওকে তো এটা কেনেকৈ কৰিম ইয়াত চাওক ভালকে দিয়া আছে পোনপ্ৰথমতে লিখিব লাগিব দিয়া আছে কি দিয়া আছে চাওক তো ইয়াত দিয়া আছে যে টেন থিটা ইকুৱেল টু দিয়া আছে 3/4 ওকে আমাক উলিয়াব লাগে সাইন থিটা আৰু কস থিটা ওকে তো আমি জানো কি আমি জানো যে টেন থিটা ইকুৱেল টু পি বাই বি ইয়াত চাওক টেন থিটা ইকুৱেল টু কি আমি জানো পি বাই বি ওকে তো ইয়াত তেনেহলে ইয়াত কি আছে আপোনালোকে নিশ্চয় চাওক যে টেন থিটা ইকুৱেল টু পি বাই বি পি ঠাইত কিমান আছে 3 তো ইয়াত পি ইকুৱেল টু দিয়া আছে 3 বি বি ঠাইত কিমান দিয়া আছে 4 তো বি ইকুৱেল টু 4 আকৌ এবাৰ চাওক আমি জানো টেন থিটা ইকুৱেল টু পি বাই বি আৰু টেন থিটা ইকুৱেল টু 3/4 দিয়া আছে তেনেহলে পি জায়গাত আমাৰ কি দিছে 3 পি ইকুৱেল টু 3 বি ঠাইত কি দিয়া আছে 4 বি ইকুৱেল টু 4 বুজি পাইছে তো ইয়াত চাওক আমাৰ ইয়াত নাই কি নিশ্চয় পি আছে বি আছে নাই আমাৰ এইচ হয় না তো এইচ ইকুৱেল টু হোৱাট তো আমাৰ পোনপ্ৰথমতে এইচৰ মানটো উলিয়াব লাগিব কেনেকৈ উলিয়াম মই ইয়াত এটা ফৰ্মুলা আগতে দি দিছিলোঁ যে এইচ স্কয়াৰ ইকুৱেল টু পি স্কয়াৰ যোগ বি স্কয়াৰ এটা ফৰ্মুলা আছিল অতিভুজ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ পাইথাগোৰাছৰ উপপাদ্য বুলি মই তোমাক কৈছোঁ তো ইয়াত চাওক যে আমি জানো ইয়াত লিখিব লাগিব যে আমি জানো ফৰ্মুলাটো কি আছিল এইচ স্কয়াৰ ইকুৱেল টু পি স্কয়াৰ যোগ বি স্কয়াৰ হয় নাই তো এইচ স্কয়াৰ ইয়াৰ পৰা মই এইচৰ মানটো পোনপ্ৰথমতে উলাই লম তো বি পি মানে আমাৰ ইয়াত দি আছে 3 স্কয়াৰ থাকাৰ কাৰণে স্কয়াৰ দি দিলো বি ঠাইত কিমান দি আছে 4 স্কয়াৰ থাকাৰ কাৰণে স্কয়াৰ দি দিলো ওকে তো এইচ স্কয়াৰ 3 স্কয়াৰ এইটো মানে কি 3 পূৰণ 3 কৰিলে আপোনাৰ 3 3 কে 9 ওকে 4 পূৰণ 4 কৰিলে 4 4 যে 16 হয়নে নাই তো ইয়াত চাওক এইচ ইকুৱেল টু এইটো ৰুট ইপিনে তুলি দিলে কি স্কয়াৰটো তুলি দিলে ইপিনে ৰুট হ'বনে নাই যেনেকুৱা ইকুৱেল টুৰ ইফালে প্লাছ থাকিলে মাইনাছ হয় মাইনাছ থাকিলে প্লাছ হয় তেনেকুৱাই স্কয়াৰ থাকিলে ৰুট হয় ৰুট থাকিলে স্কয়াৰ হয় না নাই স্কয়াৰটো ইপিনে উঠাই দিলে ইপিনে গৈ কিনে ৰুট হ'ল তো 9 আৰু 16 এড কৰিলে এইটো হয় 25ক আপোনাৰ এইটো বাহিৰত উলিয়ালে কি হয় 5 কাৰণ 5 আৰু 5 এইটো উলিয়াৰ নিয়মটো কি আছিল
যে ৰুটৰ ভিতৰত একে একে কি সংখ্যা পূৰণ কৰিলে আপোনাৰ ভিতৰটো হয় 5 আৰু 5 পূৰণ কৰিলে 25 হয় এই কাৰণে ইয়াত কি আহিল 5 হয় এতিয়া চাওক আমাৰ উলিয়াব দিছে কি মই ইয়াত লিখিছো কিন্তু আপোনালোকে তলত লিখিব কি উলিয়াব দিছে যে আমাৰ উলিয়াব লাগে sin থিটা আৰু cosec থিটা নিৰ্ণয় কৰিব লাগে তো এতিয়া হনে নাই তো ইয়াত চাওক এতিয়া sin থিটা therefore sin থিটা আমি কি জানো sin থিটা ইকুয়াল টু আমি জানো p বাই h তো p কিমান আছে p আছে কিমান p আছে 3 h কিমান হলো 5 তো এইটোৱে হল ইয়াৰ आंसर ওকে তাৰ পিছত cos থিটা ইকুয়াল টু b বাই h হনে নাই sin থিটা p বাই h cos থিটা b বাই h তো মনত ৰাখিব লাগিব তো b বাই h b মানে কিমান আছে b মানে ইয়াত আছে 4 h মানে কিমান আছে 5 তো h মানে 5 এইটোৱে आंसर হল হনে নাই তো এই চাওক h পোন প্ৰথমতে উলিয়াব লাগিব h অবিহনে আমি এটো কৰিব নোৱাৰো কিয়নো সাইনত আমাৰ h আহে cosতো b বাই h আহে হনে নাই সো এটো এটা স্ক্রিনশট কৰি লওক ওকে তো আপোনালোকে যদি ভিডিওটো ভাল লাগিছে বা কিবা এটা বুজি পাইছে কিবা এটা শিকি পাইছে তেনেহলে এই চ্যানেলটো প্লিজ সাবস্ক্রাইব কৰিব আৰু লগতে আপোনাৰ বন্ধু বান্ধৱী সকলৰ লগত এই ভিডিওটো শেয়াৰ কৰিব যাতে আপোনাৰ বন্ধু বান্ধৱী বিলাকো এই সকলো বিলাক কনসেপ্টখিনি বুজি পায় তাৰ পিছত মই পাৰ্ট 2 আহিব পাৰ্ট 2 ত আপোনালোকৰ এক্সাৰসাইজখিনি কৰাম তাৰ পিছত নেক্সট এক্সাৰসাইজ কৰাম সকলো বিলাক অংক কভাৰ কৰিবলৈ চেষ্টা কৰিম তো ওকে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও ওকে বাই